নমস্কাৰ জনাইছোঁ। দেখিব পাৰিছে মই কি কৰি আছোঁ। মই আগৰ ভিডিঅ'ত কৈছোঁৱে আপোনালোকক যে মই ফুল বহুত ভাল পাওঁ। ফুলৰ প্ৰতি মোৰ দুৰ্বলতা আছে। ৰুমত অকলে আছোঁ যেতিয়া মনটোও কৈ আছে যে কিবা এটা কৰিব লাগে। ভাবিলোঁ ফুলকেইটাকেই চোন বহুত দিন ঠিক কৰা নাই, আজি ৰিচাৰ্ভিচিঙে কৰি দিওঁ। সেয়ে বুলিয়ে হাতত দা খন্তি লৈ আগবাঢ়িলোঁ। এটা এটাকৈ ঠিক কৰি গৈ আছোঁ। মানে পুৰণা মাটিবিলাক চেঞ্জ কৰি নতুন মাটি দিছোঁ আৰু লগতে গোবৰ সাৰ মিক্স কৰি দিছোঁ। ফুলবিলাক জোপোহা হৈ গৈছে, মানে বাঢ়ি গৈছে। সিহঁতকো অলপ স্পেচ লাগেতো, সেয়েহে দুভাগ কৰি কৰি বেলেগ টাবত ৰুই দিছোঁ, যাতে তাত স্পেচ পায় আৰু সোনকালে বাঢ়ি উঠে। ফুলবিলাক বহুতেই নষ্ট হৈ গৈছে। যেতিয়া মই ঘৰত গৈছিলোঁ ছুটীত, তেতিয়া ছাগলী গৰুৱে সোমাই বহুত বেয়া কৰি দিছে। এনেকুৱা সৰু সৰু কামবোৰ কৰি মোৰ খুবেই ভাল লাগে। আৰু আপোনালোকে যদি এনেকুৱা কাম কৰে বা কৰি ভাল পায়, কমেণ্টত জনাব, তেতিয়াহে গম পাম ময়ো। এইবোৰ কামত বহুত মেহনত আছে। মেহনত আছে কাৰণেতো পিছলৈ বহুত সুন্দৰ হয়। চাই থাককচোন ভিডিঅ'টো। মোৰ নিজৰ কাম শেষ কৰি গোবিন্দৰ ৰুমত আহিলোঁ। সিও তাৰ মুৰ্গীবিলাকক আধাৰ খুৱাই আছে। তাৰ মুৰ্গীবিলাক কিছুমান বেমাৰ লাগিছে, দুই এটা। সেয়েহে দেখিছেনে কেনেকৈ ধৰি আছে, মানে ডক্তৰৰ তাত লৈ যাব। এই ধৰিছে চাউল দি। গোবিন্দৰ মুৰ্গী ধৰা টেকনিকটো চাবচোন, কি টেকনিকত ধৰি থাকিব। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ বাই বাই। देखिए कैसे पकड़ रहा है गोविंदा। देखिए 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 दोस्त कैसे पकड़ रहा है।